CID বা SITয়ে যোৱা 88টা দিন নহয় কেইটা দিন 84টা দিনত অকল শূন্যত গদা ঘূৰালে ইয়াক কয় শূন্যত গদা ঘূৰোৱা বুলি অসমীয়াত কয় শূন্যত গদা ঘূৰালে একবাৰৰ কাৰণেও তেওঁলোকে প্লেচ অফ অকাৰেন্স বা য'ত ঘটনা ঘটিছে তাত গৈ তদন্ত কৰিবৰ কাৰণে কোনো ব্যৱস্থা নললে নাম্বাৰ 1 নাম্বাৰ 2 মই বাৰম্বাৰ কৈ আছোঁ যে ভাৰতবৰ্ষৰ BNSS 2023 112 নম্বৰ যিটো ধাৰা তাত স্পষ্টকৈ কৈ দিছে যে বিদেশত ঘটনা ঘটিলে আমি নিশ্চিতভাৱে কোৰ্টৰ জৰিয়তে লেটাৰ্ছ ৰেগুলেটৰী পঠিয়াইহে কেৱল তদন্ত কৰিব পাৰিম আৰু তথ্য আনিব লাগিব হিমন্ত বিশ্ব শৰ্মাই মোক উত্তৰ দিলে বিধানসভাত বোলে নহয় আমি MLATৰ জৰিয়তে আনিলেও হৈ যাব কিন্তু চেন্নাই কোৰ্টে স্পষ্টকৈ কৈ থৈছে যে MLATৰ জৰিয়তে আনিলে নহ'ব MLAT থাকিলে বস্তু আনিব পাৰিব কিন্তু সেইটো আনিব লাগিব কোৰ্টৰ জৰিয়তে এতিয়ালৈকে ছিংগাপুৰৰ পৰা তেওঁ কৈছে যে নাই আমি ছিংগাপুৰৰ পৰা গভৰ্ণমেণ্টৰ পৰা অনা তথ্যৰ জৰিয়তে আমি এইটো প্ৰমাণ কৰি দিম আৰু ছিংগাপুৰ গভৰ্ণমেণ্টে কৈছে যে জুবিন গাৰ্গৰ মৃত্যুটো হত্যাকাণ্ড নহয় ছিংগাপুৰ গভৰ্ণমেণ্টে কৈছে যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ধৰণৰ ফাউল প্লে নাই কোনো ধৰণৰ বেমেজালি কোনো ধৰণৰ কেলেংকাৰী নাই সেইটো স্বাভাৱিক মৃত্যু আৰু তাৰ পাছত কৈছে যে ছিংগাপুৰৰ তথ্য আনি ছিংগাপুৰ চৰকাৰে দিয়া তথ্য দি ছিংগাপুৰ চৰকাৰে দিয়া এভিডেন্স দি আমি এইটো হত্যাকাণ্ড বুলি প্ৰমাণিত কৰিম ইয়াতকৈ আৰু আভুৰা ভৰা ঘটনা কেতিয়াবা ঘটনা ঘটিছে পৃথিৱীৰ মোক এটা গোচৰৰ নাম কওক যিটো গোচৰত এতিয়ালৈকে প্লেচ অফ অকাৰেন্সত তদন্ত নকৰাকৈ চাৰ্জশ্বিট দিয়া কৈছে এইটোৱে অসমৰ জুবিন গাৰ্গৰ কেছটোৱে একমাত্ৰ পৃথিৱীৰ ঘটনা য'ত চাৰ্জশ্বিট দিয়া হৈছে অথচ IO আৰু CIO এতিয়ালৈকে ঘটনাস্থলীলৈ যোৱা নাই গতিকে মই কৈ দিছোঁ আপোনালোকক স্পষ্টকৈ কৈছোঁ যে জুবিন গাৰ্গৰ হত্যাকাৰীবিলাকক বচাবৰ কাৰণেহে আজি চাৰ্জশ্বিট দিয়া কৈছে জুবিন গাৰ্গৰ হত্যাকাৰীক ফাঁচি দিবৰ কাৰণে বা জুবিন গাৰ্গৰ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড দিবৰ কাৰণে আজি চাৰ্জশ্বিট দিয়া কোৱা নাই